টিংখাঙৰ ৰাজগড়ত অঘটন চিকিৎসাৰ বাবে গৈ চিকিৎসালয়ৰ চৌহদত থকা উন্মুক্ত নলাত পৰি অকাল বিয়োগ ৰোগীৰ শনিবাৰে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ চিকিৎসাৰ বাবে মাকৰ সৈতে আহিছিল টিংখাঙৰ বাঘমৰা গাঁৱৰ নিতুল কোচ নামৰ লোকজন। চিকিৎসালয়ত উপস্থিত হৈ বমিৰ ভাৱ অহাত বাহিৰলৈ ওলাই আহিছিল নিতুল কোচ। তেনে সময়তে চিকিৎসালয়ৰ কাষত অসুৰক্ষিত অৱস্থাত থকা ৰাজগড় চাহ বাগিচাৰ দ নলাত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হয় ৰোগীজনে। ইফালে ৰাজগড় সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বেৰাৰ অভাৱতে এনে এক মৰ্মান্তিক ঘটনা সংঘটিত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।